আজি আমি উপস্থিত আছো বৰ্তমান কলকাতাত কলকাতাৰ যেটো এছএন বোস মানে সত্যেন্দ্ৰনাথ বোস ন্যাশনাল সায়েন্স সেন্টাৰ ফৰ বেসিক সায়েন্স যেটো সেন্টাৰ আছে সেই সেন্টাৰত আমি উপস্থিত আছো আৰু সেই সেন্টাৰটোত মোৰ লগত আজি উপস্থিত আছে অসমৰ এজন উদ্ভাৱক এজন ছাত্ৰ উদ্ভাৱক যিজন উদ্ভাৱকে ইতিমধ্যে এনেকুৱা এটা যন্ত্ৰ উদ্ভাৱন কৰিছে এনেকুৱা এটা সজুলি উদ্ভাৱন কৰিছে যেটো সজুলিয়ে অন্ধ মানুহসকলক সহায় কৰিব আৰু এক বিশেষ উদ্দেশ্যৰে মই আৰু এই ছাত্ৰজন আমি কলকাতাত উপস্থিত হৈছিলো তাৰ উদ্দেশ্যটো হৈছে বৰ্তমান কলকাতাৰ যিখন সায়েন্স সিটি আছে সেই সায়েন্স সিটিত ইনোভেশন ফেষ্টিভেল হৈ আছে আৰু 2017 চনৰ ইনোভেশন ফেষ্টিভেলখন জানুৱাৰী মাহৰ 27 তাৰিখৰ পৰা 29 তাৰিখলৈকে হৈ আছে আৰু মই নিজে উদ্ভাৱন আনিছো আৰু এই মোৰ বন্ধু ছাত্ৰ অসমৰ ভিএছ শ্যাম কুমাৰো এটা বিশেষ উদ্ভাৱন এই উদ্ভাৱন ফেষ্টিভেল উদ্ভাৱন যি মহোৎসৱ আছে তালৈ লৈ আহিছে আৰু আমি আজি হৰিতা টিভিৰ মূল উদ্দেশ্যটো হৈছে যে অসমৰ মানুহক জনোৱা যে অসমৰ যিসকল ছাত্ৰ আছে অসমৰ যিসকল ব্যক্তি আছে সেইসকল ব্যক্তিয়ে বাহিৰত আহি বা অসমত থাকে কি অসুবিধাৰ সন্মুখীন হোৱাৰ পিছতো তেওঁলোকে নিজৰ উদ্ভাৱনসমূহ কৰি গৈছে আপোনালোকে হয়তো এই সঁজুলিটো দেখিছে যিটো সঁজুলিৰ বিষয়ে আজি আপোনালোকক অৱগত কৰিব ভিএছ শ্যাম কুমাৰে আৰু তোমাক আমি আমাৰ অনুষ্ঠানলৈ আজি স্বাগতম জনাইছো আৰু তোমাৰ যিটো উদ্ভাৱন আছে উদ্ভাৱনটোৰ বিষয়ে আমি আমাৰ যিসকল দৰ্শক আছে তেওঁলোকক জনাবৰ কাৰণে অনুৰোধ জনাইছো আপোনাক কৈ আছো যে ইয়াতে এইটো এটা ডিভাইচ ইলেক্ট্ৰনিক ডিভাইচ ইয়াৰ ভিতৰত মাইক্ৰ' কণ্ট্ৰলাৰ আছে আৰু এইটো আপোনাৰ আল্ট্ৰাছনিক সেন্সৰ ঠিক আছে চ' মই ইয়াতে কি কৰা হৈছে আৰু তাৰ লগত আপোনাৰ ভাইব্ৰেটিং মটৰ আছে যেনেকৈ আমাৰ মোবাইল ফোনত থাকে আৰু এইটো অডিঅ' মানে এইটো হেডফোন ঠিক আছে এতিয়া মই ইয়াতে কি কৰিছোঁ যে আপোনাৰ পৰিৱেশত 1 মিটাৰৰ দূৰত থকা কিবা অবষ্টাকল হ'ব পাৰে আপোনাৰ ৱাল হ'ব পাৰে মানুহ হ'ব পাৰে আৰু বেলেগ কিবা বস্তু হ'ব পাৰে ঠিক আছে যদি মানুহ মানুহে এষ্টিমেট কৰিব পাৰে যে এইটো কিমান দূৰত পাৰে মই কি কৰিলোঁ সেই মানে সেই বস্তুখিনিক মানে এটা লিমিট লগাই যদি 1 মিটাৰত আছে তাৰ ভাইব্ৰেটিং ইণ্টেনচিটি ফিডবেক দিয়ে ইণ্টেনচিটিটো তাৰ ষ্ট্ৰেংথটো অকণমান কম আৰু যেতিয়া সি এডভান্স হৈ থাকিব অবষ্টাকলৰ ওচৰত গৈ থাকিব তাৰ ষ্ট্ৰেংথটো বাঢ়ি থাকিব তাৰমানে কথাটো এনেকুৱা ধৰণৰ যেতিয়া আপুনি এই সঁজুলিটো মানে এটা বস্তু আছে ৱাল এখন আছে মই ধৰি ললো অন্ধ মানুহ এজনে এইটো বস্তুটো লৈ গৈ আছে ৱাল এখন পালে যেতিয়া যিমানে ওচৰলৈ গৈ থাকিব তেতিয়া এই বস্তুটোৰ ভাইব্ৰেচনটো বাঢ়ি গৈ থাকিব যেনেকৈ মোবাইলত ভাইব্ৰেচন থাকে আৰু যিমানে ৱালখনৰ পৰা আঁতৰি গৈ থাকিব ভাইব্ৰেচনটো কমি গৈ থাকিব গতিকে অন্ধ মানুহজনে গম পাব যে মই ৱালখনৰ পৰা কিমান দূৰত্বত আছো বা মই যাব লাগিব নালাগে সেইফালে লাগিব নালাগে সেই কথাটো অন্ধ মানুহজনে গম পাব ৱালেই হওক বা যিকোনো ধৰণৰ বস্তু হওক ৱাল হ'ব পাৰে টেবুলখন হ'ব পাৰে মানুহ এজন হ'ব পাৰে বা পৰিৱেশত থকা যিকোনো বস্তু তেওঁৰ দূৰত্বটো এই যন্ত্ৰটোৰ জৰিয়তে জানিব পাৰিব মই আপোনাক টেষ্ট কৰি দেখাই আছোঁ আপুনি এইটো চুব ধৰিব পাৰে ভাইব্ৰেচন ইণ্টেনচিটি ঠিক আছে আৰু এইটো আপুনি কাণতো ৰাখিব পাৰে এইটো পাৱাৰ অন কৰিলোঁ ধৰিলে মোৰ এই হাতত ওচৰত আহিলোঁ বেছি ষ্ট্ৰেংথটো বেছি কৰে দূৰত লৈ গ'লোঁ ষ্ট্ৰেংথটো নাকটো কমাই গ'ল ইয়াক আমি ইতিমধ্যে গম পালো যেতিয়া আমি হাতখন দি দিছিলে তেতিয়া হাতখন দি দিলে এইটো আপোনালোকে শুনিছে থাকে ভাইব্ৰেচনটো হৈছে আৰু যিমানে মই আঁতৰলৈ দি থাকিম ভাইব্ৰেচনটো লাহে লাহে কমি গৈছে গতিকে মই ভাবিছোঁ এই ভিএছ শ্যাম কুমাৰে এটা যথেষ্ট ভাল উদ্ভাৱন কৰিছে অন্ধ লোকসকলৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ যিসমূহ দূৰত্ব আছে দূৰত্বটো জানিব পাৰিব আৰু তেওঁ হৈছে বৰ্তমান কটন মহাবিদ্যালয়ৰ MCA কৰি কটন মহাবিদ্যালয়ত MCA কৰি আছে কম্পিউটাৰ এপ্লিকেশ্যনত আৰু তেওঁৰ পৰা আমি জানিব বিচাৰিছোঁ যে তেওঁ কি ভাবি মানে কেনেকুৱা ধৰণৰ এটা উদ্দেশ্য লৈ কেনেকুৱা এইম এটা লৈ পেলাই এই বস্তুটো সাজি উলিয়াইছিলে প্ৰথম কথা যে এইটো মানে মোৰ উদ্দেশ্য এইটো আছিলে যে মই যিখিনি কাম নকৰোঁ মানে কাৰোবাক বেনিফিট হ'ব লাগে হয় নহয় কিবা এটা কাম কৰিছোঁ কাৰোবাক যাতে সি এইটো হেৰি পায় মানে তাৰ ফলটো পায় মোৰ উদ্দেশ্য প্ৰথম উদ্দেশ্য এইটো আছিলে ঠিক আছে চ' সেইটোৱে
আৰু তুমি হেৰিটো সঁজুলিটো বনাবলৈ জানে কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিলে নেকি? মানে ধৰা এনেকুৱা হয় অসমত যিবিলাক মানে ৰ মেটেৰিয়েল মানে কেঁচা মাল সেইটো অভাৱ হয়, গতিকে আমি বনাবলৈ মানে এটা ভাল জেগা মানে ঠাই নাপাওঁ। তুমি কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিলা? মই ইয়াতে অসুবিধা কি হ'ল যে কিছুমান বস্তু মই যোনটো ইয়াতে লগালো, এতিয়া চাব এইটো এটা আপোনাৰ মোৰ পুৰণা মডেল, এইটো হ'ল মোৰ নতুন মডেল এটা, মানে একেটাকে তুমি একেটাকে মই আপগ্ৰেড কৰিছো এটা। এইটো মানে কিছুমান লিমিটেশ্যন আছে, এই লিমিটেশ্যন কে সি মানে অভাৰকাম কৰে এই বস্তুটো, ঠিক আছে। মই ইয়াতে দেখা পাইছে যোনটো সেন্সৰ ইউজ কৰিছো এইটো মানে মই চাইনাৰ পৰা লৈ আনিছো, চাইনাৰ পৰা আৰু এইটো মোৰ 2 মাহ মান লাগিছে তাৰ পৰা আনাৰ কাৰণে। আৰু দাম চাম কেনেকুৱা? দাম চাম আপোনাৰ এইটোতকে অকমান বেছি দাম বেছি হয়, ঠিক আছে। ৱাটাৰপ্ৰুফ হয় সেইটো কাৰণে দাম বেছি হয়, ঠিক আছে। আৰু আপোনাৰ আপুনি সাপোজ ধৰি লওক আপুনি যদি কিবা বস্তু যদি নাজানে, আপোনাক যদি গাইডেন্স লাগে, সেই গাইডেন্সটো অসমত পোৱা অকমান দিগদাৰ হয়। সেইটো হয়। গতিকে চাওক আমিও সদায় সন্মুখীন হৈ আছো অসমত প্ৰচেছিং ইউনিট বস্তুটো প্ৰচেছ কৰিবৰ কাৰণে ভাল মেচিন এটা ভাল ডিভাইচ এটা বনাবৰ কাৰণে যথেষ্ট অসুবিধা। আৰু সেই ডিভাইচটো আপুনি তো বনোৱা অসুবিধাই আৰু যদি আপুনি কিবা কিবি ইলেক্ট্ৰনিক ৰিলেটেড হয়, ইলেক্ট্ৰনিক্সৰ ৰিলেটেড হয়, অসমত যিটো আপুনি জানে সাধাৰণতে লোড ছেডিং কাৰেণ্ট নাথাকে, আপুনি সেইখিনি কাম সহজতে কৰিব নোৱাৰে। গুৱাহাটী মহানগৰীৰ কথা বেলেগ, কিন্তু যদি আমি ভিতৰুৱা ঠাইসমূহলৈ যাওঁ তেতিয়াহ'লে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ যাবলগীয়া হয়। নেটৱৰ্ক প্ৰব্লেম থাকে, আমি নেট নাপাওঁ, গতিকে বিভিন্ন অসুবিধা থাকে। তাৰ মাজতে এটা আমি ইলেক্ট্ৰনিক্সৰ ডিভাইচ যে এটা ভাল ডিভাইচ আমি অসমৰ পৰা পাইছোঁ, সেইটো যথেষ্ট এটা আমাৰ বাবে গৌৰৱৰ কথা। আৰু তোমাক আমি সুধিব বিচাৰিছোঁ তোমাৰ ভৱিষ্যত পৰিকল্পনা কি? তুমি কেনেকুৱা ধৰণৰ পৰিকল্পনা লৈছা? মই ভৱিষ্যত মোৰ এটা প্লেনিং এটা আছিলে, যিটো মই আপোনাৰ লগত কথা পাতিলোঁ সেইটোৰ কাৰণে, যোনটো যে মই এটা এডুকেশ্যন ইনষ্টিটিউশ্যন এটা বনাব খুজিছিলোঁ, মানে ভেৰি হাইলি কোৱালিফাইড, মানে একদম ভাল কণ্টেণ্টছ দিওঁ, যাতে মই মানে এই যে আপোনাৰ অনাথ শিশুবিলাক আছে যেনেকৈ স্নেহালয়া, তেখেতৰ লগত মই কথা পতা হৈছে। তেখেত মই যেতিয়া মোৰ প্লেনটো ইয়াতে শুনিলে দে ভেৰি এক্সাইটেড, মানে ইয়াতে বহুত ভাল লাগিলে মোৰ যোনটো প্লেনটো কৰিব। চ' মই যোনটো এই কামটো মোৰ এইটো কৰাত বহুত ইচ্ছা আছে, ধৰিলোঁ ভৱিষ্যতে আপোনাৰ লগত মই কামটো কৰিম একেলগে। গতিকে আমি অলপ সময় আগত কথাও পাতিছিলোঁ, মই শ্যাম কুমাৰৰ লগত কথা পাতিছিলোঁ যে যিসকল অনাথ শিশু আছে, অনাথ শিশুসকলক যিটো শিক্ষা বৰ্তমান দি থকা হৈছে, তেওঁ শ্যাম কুমাৰ স্কুলবিলাকলৈ গৈছিলে অনাথ শিশুসকলৰ, তেওঁলোকে যিটো শিক্ষা পাইছে সেই শিক্ষাটো কিন্তু প্ৰকৃত শিক্ষা হৈ থকা নাই, তাৰপৰা মানে তেওঁলোকৰ জ্ঞান হোৱা নাই। গতিকে তেওঁ ভাবিছে যে আমি নতুন পদ্ধতি উলিয়াব পাৰোঁ নেকি। আৰু মোৰ সৈতে কথা পাতোঁতে গম পালে যে ময়ো কিছুদিনৰ আগতে আজিৰ পৰা 2 বছৰ 3 বছৰ মানৰ আগৰ পৰা এই শিক্ষাটো কেনেকৈ উৎপত্তি কৰিব পাৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে, তাৰ বাবে আমি কিছুমান কাম কৰি আছিলোঁ। আপোনালোকে জানে যে হৰিপুনা বাতৰিকাকতখনৰ কাম কৰি থকা হৈছে, এতিয়া আমি সেই হৰিপুনা টিভিৰ পৰা আপোনালোকে দেখুৱাই আছোঁ। গতিকে সেইবিলাক স্কুলৰ সৈতে আমি কিছুমান ৰিলেটেড কাম কৰি আছিলোঁ, আৰু শ্যাম কুমাৰৰ সৈতে সেই যিবিলাক আমাৰ ধাৰণা আছিলে সেই ধাৰণাসমূহ কিছু আমি একে দেখিবলৈ পাইছোঁ, যাৰ বাবে মই আজি শ্যাম কুমাৰৰ লগত সেইটো আমি যিটো অনাথ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আছে, শিশুসকলৰ বাবে আছে, তেওঁলোকৰ বাবে একেলগে কিছু কাম কৰাৰ কথা আমি পৰিকল্পনা কৰিছোঁ। আৰু আশা কৰিছোঁ অসমৰ মানুহে ভৱিষ্যতে আমাৰ এই উদ্ভাৱনসমূহৰ জৰিয়তে আমাৰ এই নতুন যিসমূহ পদ্ধতি আছে শিক্ষা পদ্ধতি, এই পদ্ধতিসমূহৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ মাধ্যমেৰে পৃথিৱীবাসীৰ সৈতে সংযোগ কৰিব পাৰিব, আৰু যাৰ জৰিয়তে আমি এক নতুন দিশত আগবাঢ়ি যাব পাৰিম বুলি আশা কৰিছোঁ। আৰু এইখিনি কৈ আমি আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ, আৰু তোমাকো আমাৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ।